Hi everyone, মই বাজাজ ডিলাৰৰ পৰা কৈছোঁ গগো P5009 মডেলটোৰ বিষয়ে আপোনালোকক দেখুৱাম। এয়া চাওক, আমাৰ তাত গগো P5009 মডেলটো এভেইলেবল আছে। গাড়ীখন চাৰ্জত লগোৱা হৈ আছে, ৰাতিপুৱা পুৱাই কাষ্টমাৰ আছে। আপোনালোকক দেখাইছোঁ এয়া গাড়ীৰ মাজৰ যিটো চিট, ছিংগেল মানুহ হ'লে 4জন বহাব পাৰিব আৰু নহ'লে 3জন বহাব পাৰিব আৰু ড্ৰাইভাৰৰ লগত দুফালে দুটা চিট বনাই ল'ব পাৰিব। টোটেল আপুনি 6জন কেৰি কৰিব পাৰিব আৰু চাৰ্জাৰটো দেখুৱাইছে আপোনালোকক। ভালকৈ উঠা নাই, ৰ'দৰ ফ'কাছ পৰি আছে। 56% চাৰ্জ হ'ল। ৰ'ব ভালকৈ ধৰি লৈছোঁ, আপোনালোকক দেখুৱাই আছোঁ। 56% চাৰ্জত আপোনালোকে চলিব পাৰিব 97 কিলোমিটাৰ। এতিয়া আপোনালোকক দেখাইছোঁ, চাওক এইখন গাড়ী বুকিং হৈ আছে, আজি চেল হ'ব। জোনমণি নামত বুকিং হৈ আছে। গাড়ীখন ফিটিং কৰি ৰখা হৈছে, কিন্তু কাপোৰটো এতিয়াও লগোৱা নাই। ওপৰৰ যিটো তিৰপাল আছিলে সেইটো এতিয়াও লগোৱা নাই। ডেলিভাৰী দিয়াৰ সময়ত এইটো লগাব। সেয়া চাওক, চাৰ্জত লগাইছোঁ আমাৰ ডিলাৰ। আৰু সিফালে চাওক, আমাৰ এমপ্লয়ীবিলাকে মেকানিকবিলাকে গাড়ী ফিটিং কৰি আছে। বুবুদাই পাছফালে লাইট ফিটিং কৰি আছে। এইকেইটা গাড়ী ডেলিভাৰী আছে আজি, ফিটিং কৰি আছে। গোটেইখিনি সম্পূৰ্ণ হোৱা নাই। আপোনালোকে ল'ম বুলি ভাবিলে আহক। গাড়ীখন দেখিবলৈ বহুত ধুনীয়া হয় আৰু ভাল চলি আছে মাৰ্কেটত। ফালে ফিটিং কৰা হৈছে। আপোনালোকে পলম নকৰি আহক নগাঁও ডিলাৰলৈ। আৰু ইয়াৰ বাহিৰে গগো 7012 যিখন আছে সেইখনো এভেইলেবল আছে। আজি ছাৰ্ভিচিঙতো মানুহ কম আহিছে, বেছি গাড়ী নাই, 2এটা গাড়ী আছে আৰু টমটম এক্সচেঞ্জত আছিলে। হ'লে আমাৰ ডিলাৰটো চাওক, বাজাজ ইনোভেটিভ বাজাজ বুলি লিখা আছে। ষ্টেট বেংকৰ তলৰ মহলা হয়, খুটিয়া। ইয়াত আমাৰ এমপ্লয়ীবিলাক দুৱাৰ মুখত থিয় হৈ আছে। সুমিত, ভাস্কৰ, আহক আপোনালোকে পলম নকৰিব আৰু গাড়ী এখন ক্ৰয় কৰক। নাম্বাৰটো স্ক্ৰীণত দি ৰাখিছোঁ, যোগাযোগ কৰিব। ধন্যবাদ।